हेलो फ्रेंड्स आमी देखो जे आमार टेट परीक्षात क्लोज टेस्ट थाके এই ক্লোজ টেस्ट आमी केनेকৈ आमी ट्रिक्सर सहायत करिम क्लोज टेस्ट बुली कते पृथिवीर कोन किताबर পৰা क्लोज टेस्ट दिए आमी कोने नेजानो तेनेहले आमी की टेक्निक जानिम जार सहायत आमी की करिम परीक्षात एटलिस्ट 80% आन्सार शुद्ध হৈ কৰিব পাৰিম চাওক ক্লোজ টেষ্টত কি হয় আপোনাক কি কৰিব এটা প্যাৰাগ্ৰাফ দিব সেই প্যাৰাগ্ৰাফত কিছুমান খালি ঠাই দিব খালি ঠাইত অপশন দিব এ বি সি ডি এই এ বি সি ডিৰ কোনটো হ'ব আপোনাক এই খালি ঠাইত লিখিব লাগিব এতিয়া চাওক আপোনালোকে কি কৰিব লাগিব এই প্যাৰাগ্ৰাফ যেটো দিব নহয় এই প্যাৰাগ্ৰাফৰ আগত মূল ভাৱখিনি বুজিবলৈ চেষ্টা কৰিব নতুবা ট্রাই কৰিব ফার্স্ট 2-3টা লাইন আপোনালোকে পঢ়িবলৈ পঢ়াৰ পিছত আপোনালোকে মানে চেষ্টা কৰিব যে ইয়াত কি কথা কৈছে চেষ্টা কৰিব যে আমাৰ এ বি সি ডি চাৰিটা অপশন আছে নহয় এই এ বি সি ডিৰ কোনটো হয় নহয় কোনটো নহয় এইবিলাক কি কৰিব কাটি দিয়াৰ চেষ্টা কৰিব এনেকুৱা হয়তো আপোনালোকৰ অপশন পঢ়িব আপুনি নিজানে যে এটো হয় কিন্তু এইটো জানে যে বি সি ডি কি হয় নহয় ইয়াত आंसर এই বি সি ডি আপনি ক্যান্সেল কৰি এর आंसरটো বহুৱাব লাগিব আপনি কনফার্ম নহয় যে এর आंसरটো হয় কারণ ক্লোজ টেস্ট এনেকুৱাই হয় আমি নিজানো যে কোনটো आंसर হয় কিন্তু কিছুমান আমি आंसर বুজি পাওঁ যে ইয়াত এইটো आंसर হ'ব নোৱাৰে তো এতিয়া মই এটা एग्जांपल লম এই एग्जांपलৰ জৰিয়তে আপোনালোকক দেখাম যে আমি কেনেকৈ ক্লোজ টেস্ট শুদ্ধকৈ आंसर কৰিব লাগে এতিয়া চাওক মোৰ এসপি বক্সিৰ কিতাপৰ এইখন মই এসপি বক্সিৰ কিতাপৰ পৰা লৈছো এই ক্লোজ টেষ্টটো আপোনালোকে এসপি বক্সিৰ 580 অৰ্থাৎ 580 পেজ নম্বৰত পাব সব ইয়াতে কৈছে নো কমিউনিকেশন আপোনালোকে ইয়াতে চাই লব নো কমিউনিকেশন হ্যাজ এভাৰ provided so many people with as dash a range of new dash as television has without dash their home people can watch government officials আমি এই কেইটা লাইন যদি পঢ়ো নহয় আমি কি বুজি পাও ইয়াত টেলিভিশনৰ কথা কোৱা হৈছে টেলিভিশন এজ এন মানে কমিউনিকেশন হিচাপে মানে যোগাযোগৰ মাধ্যম হিচাপে আমি ঘৰত থাকি যে আমি কেনেকৈ বিভিন্ন ঠাইৰ বিভিন্ন বিষয়ে আমি যে অৱগত হ'ব পাৰো সেই বিষয়ে কৈছে তো আপোনালোকে এতিয়া মই কি কৰিম অপশন কেইটা চাম আপোনালোকে চাওক ইয়াতে আছে নো কমিউনিকেশন হ্যাজ এভাৰ provided মানে কোনো যোগাযোগ মাধ্যমে ইমান এতিয়ালৈকে ইমান কি কৰিব পৰা নাই প্রভাইড কৰিব পৰা নাই সো মেনি পিপল মনত ৰাখিব সো মেনি পিপল মানুহৰ কথা কৈছে আৰু হয়তো এইটো কি কৰা হৈছে ইন্টাৰনেটৰ আগত এইটো মানে এই প্যাৰাগ্ৰাফটো লিখা হৈছে কাৰণ বৰ্তমান আমি যে ইন্টাৰনেট যিমানখিনি আগবঢ়িব পাৰিছে হয়তো টিভি ইমান আগবঢ়িব পৰা নাই তো যি নহওক আমাৰ এইটো পিছৰ কথা আমি এতিয়া চাম অপশন কেইটা ইয়াতে কৈছে সো মেনি পিপল উইথ এস ওয়ান লিখিছে মানে খালি ঠাই দিছে ওয়ানৰ অপশন কেইটা চাওক লাৰ্জ ওয়াইড মেনি ব্ৰড আপোনালোকে চাওক ইয়াতে আছে কি সো মেনি পিপল কৈছে পিপল মানে মানুহ জনসাধাৰণ তো জনসাধাৰণক আমি কি কৰিব পাৰো কাউন্ট কৰিব পাৰো এজন দুজনকৈ আমি কাউন্ট কৰিব পাৰো আৰু আপোনালোকে মোৰ যদি ডিটাৰমিনাৰ্ছৰ ভিডিঅ'বোৰ চাইছে আপোনালোকে তাত চাব মই কৈছিলো কি যদি আমি কাউন্ট কৰিব পাৰো তেনেহলে আমাৰ মেনি হয় আৰু কাউন্ট কৰিব যদি নোৱাৰো তেতিয়া হ'ব আমাৰ কি মাছ তো ইয়াত চাওক ওয়াইড আছে ওয়াইড আমাৰ কি হয় বহল তো ওয়াইড আমাৰ ইয়াত ইউজ নহব মই কৈছিলো যে আমি কি কৰিম এলিমিনেট কৰিম বাদ দিম কোনটো নহয় তাৰ পিছত লাৰ্জ প্ৰকাণ্ড ব্ৰড নহয় আমাৰ ইয়াত আমি জানো ইয়াতে কি হ'ব মেনি যেটো বহুত বুজায় যে বহুতো কি কৰিছে বহুতো মানুহক প্ৰভাইড কৰিছে এ ওয়াইড ৰেঞ্জ অফ নিউ ড্যাশ এতিয়া চাওক ওয়াইড ৰেঞ্জ অফ নিউ ড্যাশ এস টেলিভিশন হ্যাজ টেলিভিশনে এতিয়া মানে 2 নম্বৰ অপশনৰ কথা কৈছো ওয়াইড ৰেঞ্জ অফ নিউ ড্যাশ নতুন কথা কৈছে আপোনালোকে চাওক তেনেহলে 2 নম্বৰত আছে অপশন কি এক্সপেৰিয়েন্স এ বি নম্বৰত আছে ইনসিডেন্টস হ্যাপেনিংস এনেক্ডটস আমি সৰু মানে ছুটি যেতিয়া মানে গল্প বা তেনেধৰণৰ আৰ্টিকেলছ যদি পাওঁ এটা এনেক্ডটস বুলি কওঁ তো এনেক্ডটস ইয়াত হ'ব নোৱাৰে তাৰ পিছত কি কৈছো হ্যাপেনিংস মানে দৈনন্দিন জীৱনত ঘটি থকা এতিয়া দৈনন্দিন জীৱনত ঘটি থকাৰ কথা কৈছে
এতিয়া নতুন হয় নেকি আমাৰ কাৰণে নতুন কাৰণ অপশ্যনটো চাব আপোনালোকে খালী ঠাইৰ আগত চাওক নিউ বুলি লিখা আছে তো নিউ বুলি কওঁতে হেপেনিংছটো নিউ হ'ব নোৱাৰে কাৰণ মই ইয়াত আছোঁ দিল্লীত কিমান ঘটনা ঘটিছে মই ইয়াতে আছোঁ আমাৰ টাউনতে যে কিমান ঘটনা ঘটি আছে মই কিন্তু নাজানো তো এইটো আমাৰ কাৰণে নিউ হ'ব নোৱাৰে তেনেহ'লে নিউ কি এনেকডটছ নহ'ব হেপেনিংছ হ'ব ন ইনচিডেণ্টছো হ'ব নোৱাৰে ইনচিডেণ্ট কিমান যে ঘটনা ঘটি আছে নিউ হ'লে কিন্তু এইটো কি হ'ব এক্সপিৰিয়েঞ্চ হ'ব কাৰণ নতুন এটা অভিজ্ঞতা কাক কয় অভিজ্ঞতা হৈছে যে যেনেকুৱা ধৰক আপোনালোকে আগতে ক্লাছ কৰি পোৱা নাছিল অনলাইনত তেনেকুৱা আমাৰ ইণ্টাৰনেটৰ ব্যৱস্থা নাছিল কিন্তু ময়ো ক্লাছ কৰিছিলোঁ অফলাইনত স্কুলত বা তেনেকুৱা অফলাইনত কৰিছিলোঁ কিন্তু আপোনালোকক মানে ষ্টাডিজ কৰিছিল থ্ৰু অনলাইন নহয় অফলাইন কৰিছিল তো এতিয়া অনলাইনটো আহিল আমাৰ এটা নিউ কি হৈ গ'ল আমাৰ এটা এক্সপিৰিয়েঞ্চ হৈ গ'ল এইটো হেপেনিং হ'ব নেকি হেপেনিং নহয় আমাৰ এইটো হ'ব কি নিউ এক্সপিৰিয়েঞ্চ ইয়াত কি হ'ব এনচাৰ তেনেহ'লে নিউ এক্সপিৰিয়েঞ্চ হ'ব আমাৰ ৰাইট এনচাৰ এতিয়া আপোনালোকে 3 নম্বৰটো চাওক 3 নম্বৰত কৈছে কি উইদাউট ডেছ দেয়াৰ হোমছ উইদাউট মানে 3 নম্বৰ অপশ্যনটো কি কৈছে উইদাউট আমি যদি পাৰ্টিং দিওঁ পাৰ্টিং মানে কি দেয়াৰ হোমছ পিপুল কেন ৱাচ মানে আমি জনসাধাৰণৰ কথা সেইকাৰণে আমি কৈছোঁ আমি বা জনসাধাৰণে কি কৰিছে ঘৰ এৰি নোযোৱাকৈ ঘৰত থাকিয়েই কি কৰিব পাৰে ৱাচ দেখিব পাৰে কি দেখিব পাৰে এইটো পিছত আমি চাম কিন্তু ইয়াতে মিলি চাম যে 3 নম্বৰটো কোনটো হ'ব ঘৰত যেনেকুৱা আমাৰ কৰোণাৰ সময়ত কি কৰিলোঁ আমি ঘৰত থাকিয়ে বাহিৰৰ খা খবৰ ল'লোঁ ইণ্টাৰনেটৰ যোগেদিয়ে হওক বা আমাৰ টিভিৰ যোগেদিয়ে হওক তো উইদাউট 1 নম্বৰ আছে 3 নম্বৰ আছে পাৰ্টিং হ'ব নেকি বিদায় নোলোৱাকৈ নহয় তাৰপিছত মুভিং মানে কি লৰচৰ নকৰাকৈ আমি টিভিত চাব নোৱাৰোঁ নেকি নিশ্চয় পাৰোঁ তাৰপিছত কি কৈছে ডিপাৰ্টমেণ্ট এইখনৰ পৰা আন এখন ঠাইলৈ যোৱা তো এইটোও নহয় তো উইদাউট লিভিং মানে ত্যাগ কৰি মানে আমি ঘৰ উইদাউট যিহেতু কৈছোঁ উইদাউট মানে নোহোৱাকৈ ত্যাগ নকৰি মানে ঘৰ ত্যাগ নকৰি মানে ঘৰত থাকি আমি কি কৰিব পাৰোঁ দেয়াৰ হোমছ পিপুল কেন ৱাচ মানুহে চাব পাৰে কি চাব পাৰে গভৰ্ণমেণ্ট অফিচিয়েলছ ডেছ ইম্পৰ্টেণ্ট ফাংচনছ মানে আমি বুজি পালোঁ যে গভৰ্ণমেণ্ট অফিচিয়েল যিখিনি আছে সিহঁতৰ ইম্পৰ্টেণ্ট ফাংচন গুৰুত্বপূৰ্ণ কামবোৰ কি কৰিব পাৰোঁ আমি চাব পাৰোঁ গুৰুত্বপূৰ্ণ কামটো কি হ'ব এইটো 4 নম্বৰ অপশ্যনত চাওক A নম্বৰ আছে পাৰফৰ্ম B নম্বৰ আছে একম্পলিছ C নম্বৰ আছে পাৰচিউ D নম্বৰ আছে এচিভটো হ'ব নোৱাৰে একম্পলিছো হ'ব নোৱাৰে পাৰচিউ হ'ব নোৱাৰে যে চলাই লৈ আছে এইটো কি হ'ব পাৰফৰ্ম সিহঁতৰ কামখিনি ইম্পৰ্টেণ্ট কামখিনি গুৰুত্বপূৰ্ণ কামখিনি সিহঁতে কেনেকৈ পাৰফৰ্ম কৰিছে তো পাৰফৰ্মটো আমাৰ কি হ'ব আমি যদি ইয়াত দেখোঁ তেনেহ'লে এইটো কি হ'ব শুদ্ধ এনচাৰ হ'ব সেইকাৰণে মই কৈছোঁ যে যিটো নহয় এইটো ইলিমিনেট কৰক আপোনালোকে মিলাই চাওক যে এই লাইনটোত এইটো হ'ব নে নহ'ব যদি নহয় এইটো ইলিমিনেট কৰক আপোনালোকে ধৰি লওক পাৰফৰ্মটো হয় নে নহয় এটাতো সহজে হয় যে গভৰ্ণমেণ্ট অফিচিয়েলছ পাৰফৰ্ম আমিও কওঁ যে মোৰ পাৰফৰ্মেঞ্চ কেনেকুৱা আছিল যিসকলে কণ্ট্ৰেকচুৱেল টিচাৰ কাম কৰি আছে সিহঁতৰ পাৰফৰ্মেঞ্চ চাৰ্টিফিকেট দিব লাগে তো পাৰফৰ্মেঞ্চটো আমি বুজি পাওঁ তথাপিও মই কৈছোঁ যে আপোনালোকে যদি বুজি নাপায় বাকী যিটো কনফাৰ্ম হ'ব আপোনালোকে চাব যিবিলাক নিমিলে সেইটো আপোনালোকে সহজে বুজিব পাৰিব যে এই শব্দটো ইয়াত কিন্তু নিমিলে আৰু ইয়াৰ কাৰণে কি কৰিব আপোনালোকে যিমান পাৰে প্ৰেক্টিছ কৰি থাকিব কিতাপ পাৰিলে পঢ়ক নেটৰ সহায় লওক যেনেকৈয়ে পঢ়ক আপোনালোকে তাৰপিছত 5 নম্বৰটো চাওক কি কৈছে তো ইম্পৰ্টেণ্ট ফাংচনছ এণ্ড চি আৰু চাব পাৰে হাউ পিপুল মানে কেনেকুৱা জনসাধাৰণ বা মানুহ ইন ডেছ লেণ্ডছ লুক এণ্ড লিভ মানে বিভিন্ন ঠাইত মানুহে কেনেধৰণে জীৱন যাপন কৰি আছে বা কেনেকুৱা দেখা যায় আমি জানো যে বিভিন্ন কালচাৰৰ বিভিন্ন মানে দেশৰ কি হয় সাজ পোছাক বিভিন্ন ধৰণৰ হয় তো 5 নম্বৰটো কি অপশ্যন আছে আগতে চাওঁ তেনেহ'লে ফাৰ আউট মানে ইয়াতে কি কোৱা হৈছে দূৰ দূৰণিৰ কথা কোৱা হৈছে যে চি হাউ পিপুল মানে কেনেকুৱা মানুহে ইন ডেছ লেণ্ডছ মানে ভূমি বা মাটি অৰ্থাৎ দূৰ দূৰণি ভূমিত বাস কৰি থকা মানুহবিলাকৰ জীৱন কেনেকুৱা বা সিহঁতে কেনেকুৱা দেখাত সেইটো আমি টিভিৰ যোগেদি দেখুৱাব পাৰোঁ আমি স্পেচিয়েলি আমি যদি ডিছকভাৰীৰ কথা কওঁ আমি যে ঘৰত বহি কিমান যে মানে বিষয় জানিব পৰা হৈছোঁ তো যি হওক আমি এইটো কি হ'ব 5 নম্বৰ ফাৰ আউট ফাৰ অফ বাই ফাৰ এণ্ড ৱাইড যাওক ফাৰ এণ্ড ৱাইড মই কৈছোঁ কি কৰিছোঁ যে আগতে আমি কি কৰিম
এলিমিনেটছ কৰিম, নোহোৱা কৰিম। ফাৰ এণ্ড ৱাইড মানে দশ দিশে বা বহুত ঠাইলৈকে, তো এইটো আমিতো হ'ব নোৱাৰে। ফাৰ এণ্ড ৱাইড মানে ধৰক আমি ফাৰ এণ্ড ৱাইড কেনেকুৱা কওঁ যে ছক্ৰেটিছৰ মানে সুনামটো কি হৈছিল, ফাৰ এণ্ড ৱাইড বিয়পি গৈছিল, মানে দূৰ দূৰণিৰ ঠাইত বিয়পি গৈছিল। তো ইয়াত এইটো কি হ'ব নোৱাৰে, এইটো হ'ব কি যে আমি দূৰৰ বস্তুবোৰো কি কৰিব পাৰোঁ, ঘৰত বহি দেখিব পাৰোঁ। তো দেখিব পাৰোঁ যদি দূৰৰ বস্তু, এইটো ফাৰ আউটো হ'ব নোৱাৰে, বাই ফাৰো হ'ব নোৱাৰে, ফাৰ এৱে হ'লে হয়। ইয়াত চাওক ফাৰ অফ মানে হৈছে দূৰত। তো এইটো হ'ব আমাৰ কি ৰাইট এনচাৰ। নেক্সট আপোনালোকে চাওক 6 নম্বৰটো, লেন্স লুক এণ্ড লিভ। তাৰপিছত টেলিভিশ্যন টেক্স ইটছ ডেছ টু ডিজাৰ্টছ, মানে টেলিভিশ্যনে লৈ যায়, টেক্স মানে লৈ যায়, ইটছ ডেছ টু ডিজাৰ্ট জংগলছ এণ্ড ইভেন দ্য চি ফ্ল'ৰ। টেলিভিশ্যনে যিয়ে চাই তাৰমানে তাক কি কৰে, ডিজাৰ্টত লৈ যায়। আপোনালোকে চাওক, আপোনালোকে যদি ডিস্কভাৰী চেনেল দেখি আছে, এবাৰ আপোনালোকে জংঘলত গৈছে, এবাৰ মৰুভূমিৰ মাজত গৈছে, মানে মৰুভূমিত গৈছে, আপোনালোকে যোৱা নাই, কিন্তু সেই টিভি চেনেলে লৈ গৈছে, আপোনালোকে সেই বস্তুবোৰ কি কৰি আছে, এক্সপিৰিয়েঞ্চ কৰি আছে। তো সেইকাৰণে কোৱা হৈছে টেলিভিশ্যন টেক্স ইটছ, মানে ইয়াৰ কাক লৈ যায়, দৰ্শকক, ভিউৱাৰ্ছ, এইটো আছে অপশ্যন, আপোনালোকে চাওক। ৱাচাৰ্ছটো শব্দ হ'ব নোৱাৰে, যিয়ে দেখে, এইটো শুদ্ধ, মানে শব্দটোৱে শুদ্ধ নহয়। তাৰপিছত আছে অডিয়েঞ্চ এণ্ড এক্সপেক্টেটৰ্ছ। অডিয়েঞ্চ আছে বি নম্বৰ, এক্সপেক্টেটৰ্ছ, অডিয়েঞ্চ মানে কি, কোনো এটা ইভেণ্ট হৈ আছে, ফাংচন হৈ আছে, আমি তাত নিজে বহি দেখি আছোঁ, সেইটো হ'ব অডিয়েঞ্চ। এক্সপেক্টেটৰ্ছখিনি ধৰক খেলা ধূলা হৈ আছে, আপোনালোকে চাই আছে, সেইটো হ'ব কি এক্সপেক্টেটৰ্ছ। আৰু ভিউৱাৰ্ছ হৈছে যে আমি যে ঘৰত বহি যে টিভিত দেখি আছোঁ, সেইটো হৈছে ভিউৱাৰ্ছ। তো তেনেহ'লে আমাৰ কি হ'ব, ভিউৱাৰ্ছটো ৰাইট এনচাৰ হ'ব। আপোনালোকে চাওক, ভিউৱাৰ্ছটো আপোনালোকে নাজানে যে ভিউৱাৰ্ছটো হ'ব, আপোনালোকে এক্সপেক্টেটৰ্ছ নিশ্চয় জানে যে এক্সপেক্টেটৰ্ছ হ'ব নোৱাৰে, ঘৰত বহি আমি এক্সপেক্টেটৰ্ছ হ'ব নোৱাৰোঁ, অডিয়েঞ্চো হ'ব নোৱাৰোঁ, ৱাচাৰ্ছ শব্দটো এপ্ৰপ্ৰিয়েট শব্দ নহয় বুলি মই ভাবোঁ। তো সেইকাৰণে কি হ'ব, এনচাৰ চিটোৱে হ'ব, ভিউৱাৰ্ছ। তো নেক্সট আমি যদি চাওঁ, তাৰপিছত টেলিভিশ্যন গিভছ আছ এ ডেছ অফ ৰিয়েল লাইফ ট্ৰেজেডি এজ ৱেন ইট কামছ টু দ্য ডেছ অফ ৱাৰ, নেচাৰেল ডিজাষ্টাৰ্ছ এণ্ড পভাৰ্টি। টেলিভিশ্যনে আমাক দিয়ে, গিভছ আছ মানে আমাক দিয়ে, ডেছ অফ ৰিয়েল লাইফ ট্ৰেজেডি মানে বাস্তৱ জীৱনৰ যিটো দুখ কষ্ট আমাক দিব পাৰে। তো কি দিব পাৰে দুখ কষ্টটো, এইটো মানে দুখ কষ্টটো কেনেকুৱা দিব পাৰে, যেনেকুৱা ইয়াতে 1 আৰু এ আছে গ্লিমছ, বি আছে গ্লেন্স, চি আছে লুক, ডি আছে চাইট। চাওক, টেলিভিশ্যন গিভছ আছ এ ডেছ অফ ৰিয়েল লাইফ। চাইট মানে দৃশ্য, সেই দৃশ্য হৈছে কোনো এখন ঠাইৰ চাইটৰ কথা কোৱা হৈছে। তো এইটো হ'ব নোৱাৰে, ডিৰ এনচাৰ। তাৰপিছত চিটো হৈছে কি লুক মানে আমি কোনো এটা বস্তু মনোযোগৰে চাই আছোঁ, সেইটো হৈছে লুক। আমি চাওক, আমি ইম'শ্যনে হওক, দুখ কষ্ট হওক, টিভিত যে চাওঁ, ইমান মানে চাওঁ মনোযোগ দি, ইমান মনোযোগ দি নহয়, যেনেকুৱা এটা পঢ়া মনোযোগ দি চাই আছোঁ, যদি কোনোবাই এনচাৰ কৰে, মানে প্ৰশ্ন সোধে ইয়াৰ পৰা, আমি যদি এনচাৰ দিব পাৰোঁ, সেই হিচাপে চাই লওঁ, সেইটো হৈছে কি আমাৰ লুক। আমি ইয়াৰ পৰা ইনফৰমেশ্যন ল'বলৈ চেষ্টা কৰোঁ। তো আমিতো এনেকুৱা নহয় যে আমি টিভিত কি আছে দেখিম, তাৰপিছত পৰীক্ষাত আহিব এনচাৰ দিব পাৰিম, এইটো মানে ইমান ইম্পৰ্টেঞ্চ দি নেদেখোঁ, কিন্তু দেখোঁ মানে তাত ঘটনাখিনি কি ঘটি আছে, মানে পুংখানুপুংখ নহ'লেও দেখোঁ। তো পুংখানুপুংখ নহ'লেও যদি এনেই দেখোঁ, সেইটো লুক হ'ব নোৱাৰে। তাৰপিছত বি অপশ্যন আছে গ্লেন্স মানে ধৰক মই কোনোবা ঠাইত গৈ আছোঁ, মানে টপকৈ মোৰ ক'ৰবাত এটা নজৰত পৰিল, সেইটো হৈছে গ্লেন্স। কিন্তু এইটো আমি ইমান সময় মানে চাই থাকোঁ, সেইটো নহয়, কিন্তু জাষ্ট অলপ দেখিলোঁ, তাৰপিছত আকৌ মোৰ কামত মই লাগি গ'লোঁ, সেইটো হৈছে গ্লেন্স। তো গ্লেন্সটো হ'ব নোৱাৰে, এইটো হ'ব কি গ্লিমছ। তাৰপিছত কি কৈছে, দ্য টেলিভিশ্যন গিভছ আছ এ গ্লিমছ অফ ৰিয়েল লাইফ, এইটো আমাক দিব পাৰে। তাৰপিছত যেতিয়া ৱেন ইট কামছ টু দ্য ডেছ অফ ৱাৰ, নেচাৰেল ডিজাষ্টাৰ্ছ, পভাৰ্টি। ইয়াতে চাওক কি কৈছে, যেতিয়া কোনো নেচাৰেল ডিজাষ্টাৰে হওক, মানে প্ৰাকৃতিক দুৰ্যোগে হওক, কোনো ক'ৰবাত ঠাইত দৰিদ্ৰতাই দেখা দিলে, কোনোবা ঠাইত ৱাৰ হ'লে, ইয়াৰ যিটো কষ্ট, দুখ কষ্ট আমি দেখিব পাৰোঁ। তো এইটো কি হ'ব চাওক, ৱেন ইট কামছ টু দ্য ডেছ অফ ৱাৰ, এইটো উণ্ডেড হ'ব নেকি, উণ্ডেডটো হ'ব নোৱাৰে, কাৰণ কেৱল ৱাৰ যদি হ'লে হয়, তেতিয়া এইটো বিবেচনা কৰা গ'ল হ'ল যে উণ্ডেড। ইয়াতে
নেচাৰেল ডিজাষ্টাৰৰ কথা আছে, পভাৰ্টিৰো কথা আছে। তেনেহ'লে কি হ'ব? আৰ্মিটো হ'ব নোৱাৰে, কাৰণ আৰ্মি নেচাৰেল ডিজাষ্টাৰ্ছ বা পভাৰ্টিত আৰ্মিৰ আমাৰ শব্দটো নাহে, চলজাৰো নাহে। তেনেহ'লে হৈছে কি? ভিক্টিমছ হৈছে দুৰ্ভগীয়া, মানে ধৰক কোনো এটা ঘটনা ঘটিল, ইয়াৰ কোন দুৰ্ভোগ ভুগিল সেইটো হৈছে ভিক্টিমছ। তেনেহ'লে ৱাৰ, নেচাৰেল ডিজাষ্টাৰ, পভাৰ্টিৰ যিটো দুৰ্ভগীয়া সেইবোৰ কষ্ট আমি কি কৰিব পাৰোঁ? দেখিব পাৰোঁ। তো আশা কৰোঁ আপোনালোকে মোৰ আজিৰ এই ভিডিঅ'টো ক্লজ টেষ্টৰ বিষয়টো বুজি পাইছে। এতিয়া মই বাকী 9 আৰু 10 মই যিহেতু PDF ফাইলত দি দিম, আপোনালোকে এই দুটাৰ এনচাৰ আপোনালোকে নিজে কৰাৰ চেষ্টা কৰকচোন। কি হ'ব এনচাৰ মোক কমেণ্টছ কৰি জনাব। মই অলপ আগতে ক'লোঁ যে আপোনালোকে যিমান পাৰে প্ৰেক্টিছ কৰক, প্ৰেক্টিছৰ যোগেদি সহজতে এনচাৰখিনি কৰিব পাৰিব। আশা কৰোঁ আজিৰ এই ভিডিঅ'ত আপোনালোকে ভাল পাইছে, ক্লজ টেষ্ট বুজি পাইছে, কেনেকৈ আমি সহজতে এনচাৰ কৰিব পাৰোঁ অৱগত হৈছে। যদি আজিৰ ভিডিঅ'টো যদি ভাল পাইছে তেন্তে লাইক আৰু বেছি বেছিকৈ শ্বেয়াৰ কৰিব। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। থেংকছ ফৰ ৱাচিং।